যোগীঘোপাৰ মালেগড়ৰ তিনিকুণীয়াত খহনীয়া ব্ৰহ্মপুত্ৰ মানাহ বেকী নৈ খহনীয়াত ভেটি মাটি হেৰুৱাই দিশহাৰা হৈ পৰিছে নৈপৰীয়া ৰাইজ। খহনীয়া ৰোধৰ ক্ষেত্ৰত কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাত অৰ্ধ শতাধিক পৰিয়ালে আপোন ঘৰখনত সাঁতুৰি কোপ ফুটাই লামলাকটলৈ আনৰ ঘৰত আশ্ৰয় ল'বলগীয়া হৈছে। বৰষুণৰ পৰিমাণ বৃদ্ধি পোৱাত নৈ গতিবেগ অধিক হোৱাৰ ফলতেই খহনীয়াই লৈছে এতিয়া তীব্ৰ ৰূপ, যাৰ বাবে শংকিত হৈ পৰিছে নৈপৰীয়া ৰাইজ। যোগীঘোপাৰ মালেগড়ৰ কিছু পৰিৱেশ আমি আপোনালোকক দেখুৱাইছোঁ। মালেগড়ত এনেদৰে খহনীয়াই তীব্ৰ ৰূপ ধাৰণ কৰিছে, বিশেষকৈ তিনিখন নৈয়ে বা তিনিখন নদীয়ে যিহেতু এই খহনীয়া কৰিছে, খহনীয়াৰ ৰুদ্ৰৰূপ ধাৰণ কৰিছে। এতিয়ালৈকে বহুতৰে মাটি ভেটি বা ঘৰ দুৱাৰ সকলো জাহ গৈছে। আমি মালেগড়ৰ কিছু পৰিৱেশ আপোনালোকক দেখুৱাইছোঁ আৰু খহনীয়া ৰোধত ব্যৱস্থা গ্ৰহণ নকৰাত এতিয়া আনৰ ঘৰত আশ্ৰয় ল'বলগীয়া হৈছে নৈপৰীয়া ৰাইজে। আজি আমাৰ ২-৩ বছৰৰ পৰা এনেকুৱা গৰাখহনীয়া ভাঙি আছে। মুখ্যমন্ত্ৰীয়ে ডাঙৰ আহিকিনি চাইকিনি গেল, একো ব্যৱস্থা কৰা নাই। আজি ৪-৫ দিনৰ পৰা আকৌ ভাঙি আছে। কিমান মানে ভাঙিলে? বহুত ভাঙছে। বৰষুণ আহিলে ভাঙে, পানী বাঢ়িলে ভাঙে। পঞ্চায়েত আর কি করবো, খালি ভোট নেয় আর যার যার নিজের স্বার্থের জন্য মানে বসে থাকে। আর সমস্যা এই যে নদী দেখেন, নদীতে আজকে দুইটা একটা বাড়ি ঘর মানে ভেঙে চুরে গেল গা, 2-3টে গ্রাম উঠে গেল গা। কিন্তু ইতিমধ্যে বহুত মানে বড় বড় এমএল মন্ত্রী মানে জেলা পরিষদ এগুলা সব আইসা মানে দেখে গেছে, কোনো মানে আর মানে তদন্ত নেয় নাই, মানে কোনো বিধি ব্যবস্থা করে দেয় নাই। কিন্তু আজকে এই যে বাসগুলো যে গাড়ছিলাম, বহুত টাকা আমরা 4-5 লাখ টাকা খরচ করছি এই রাজুয়ার থেকে।